নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ নিশ্চয় ভাল। মোৰ এতিয়া ভালেই। মই দোকানৰ এটা সৰুকৈ ব্লগ বনাই আছোঁ। আপোনালোকে একদম শেষলৈ চাই থাকিব। ফ্ৰেমবোৰ কেনেকৈ বনায় আৰু কেনেকৈ বনোৱা হয় আপোনালোকক সম্পূৰ্ণ ডিটেইলছটো দি দিম। আপোনালোকে শেষলৈ চাই থাকিব, তেতিয়াহে আপোনালোকে সম্পূৰ্ণখিনি জানিব পাৰিব। আহি থকা এইবোৰ আপোনালোকে দেখিছেনে? এইবোৰ আপোনালোকৰ কব্জাৰ হয়। আপোনালোক কব্জাৰ 4ডাল কৰি দিয়া আছে। এতিয়া কব্জাৰ আপোনাৰ 4 ইঞ্চি কব্জা লাগিব। মুজি কব্জা আপোনালোকে জানে সকলোৱে। ইপিনেও আছে আৰু ইপিনে আপোনাক দেখিছেনে? এইগিলা আপোনাৰ গ্ৰিলৰ হয়। আপুনি যদি গ্ৰিলৰ নিদিয়ে তেতিয়া আপুনি হেৰি দিব পাৰে, লোহাৰ চিপ দিব পাৰে। এইবিলাক চিপৰ হয় আৰু গ্ৰিলৰ গোটেইখিনি চিষ্টেম আছে। একদম সম্পূৰ্ণখিনি আহি থকা এইবোৰ ইয়াতে আছে 6 পাল্লা, তাতে থকা এতিয়া আছে 6 পাল্লা। এইটো 2 পাল্লা হয় আৰু সিপিনে 3 পাল্লাৰ বৰ আছে। ইপিনে আছে মোৰ হেৰিবোৰ মালবোৰ আছে। ইয়াতে দেখিছে আপোনালোকে এইবোৰ আছে আপোনাৰ 3 পাল্লাৰ হয়। আহি থকা সম্পূৰ্ণখিনি জানিব পাৰিব। একদম সম্পূৰ্ণ ইণ্টাৰেষ্টিং ভিডিঅ'। কাৰণ আপোনালোকে যে কোনোবাই ঘৰৰ কাম কৰিছে বা চৰকাৰী ঘৰ পাইছে, তেওঁলোকে ফ্ৰেম লগা হৈছে, তেওঁলোকে আহিব পাৰিব। কাৰণ আপোনালোকে নিশ্চয় জানে কাঠৰ দামখিনি, বহুতখিনি কাঠৰ দাম হৈছে। এই এটা ফ্ৰেম আপোনালোকে ইউজ কৰিব পাৰে বা 1200 টকা 3 পাল্লাটো পাই যাব। আপুনি কাঠৰ 3 পাল্লা বনাব লগা হয়, আপোনালোকৰ মিনিমাম 3,500 টকা পৰি যাব। আপোনালোকে ভাবি চাওক একবাৰ। কাৰণ আৰু এই বস্তুটো আপোনাৰ লাইফটাইম হয়। আজি নহয়, সম্পূৰ্ণ একদম আপোনাৰ যুগ যুগন্ত যাব। কোনো পানী পালো আপোনাৰ নপচে, কিন্তু আপোনাৰ সম্পূৰ্ণ পচি যাব। আহি থকা এইটো ফ্ৰেম আমাৰ বেলেগৰ ফ্ৰেম আছে। সেইখিনিৰ পৰা দুখৰে আপোনাক লাহে কৰিছে বঢ়িয়া। আহি থকা সেইখিনি মই দুখৰিম আপোনাক কিহেদি বনাওঁ এইবাৰ আপোনাক দুখবলৈ চেষ্টা কৰিম। মই তলত দিয়া অলপ দেখিছেনে? আপোনালোকে কেঁচাৰৰ মাল হয়। এই কেঁচাৰৰ মালটোৱে দি আপোনালোকক এই ফ্ৰেমবোৰ বনোৱা হয়। কাৰণ কেঁচাৰৰ শিলটোৰ পৰা বহুত সোনকালে টাইট হয়। এদিনত আজি মালটো ঢালিলে কাইলৈ বাৰু খুলিব পাৰে, মালটো হৈ যায়। কাৰণ এতিয়া আমাৰ সম্পূৰ্ণখিনি চিমেণ্ট, ভাল চিমেণ্টে ব্যৱহাৰ কৰোঁ, ডালমিয়া চিমেণ্ট। এতিয়া মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে মোৰ হেৰিত আছে এই কেঁচাৰৰ শিল কেনেকৈ খোলাখন আছে। এই চাইডত সেইখিনি ঘূৰি যা খোলাখন আছে। এই চাইডত খোলাখন চাওক আপোনালোকে সুন্দৰ একদম কৰি বনোৱা হৈছে। এইখিনি মালটো ঢলা হৈছে। ইয়াতে বহি দিয়া ইয়াতে আছে হেৰিবোৰ ঘূৰাই দিয়া। সম্পূৰ্ণ ডিটেইলছটো ঘূৰাই দিয়া। একদম ভিডিঅ'টো লাহেকৈ দেখুৱাই দিয়া। ফ্ৰেমবোৰ দেখুৱাই দিয়া। অল এৰিয়াটো দেখুৱাই দিয়া একবাৰ। সম্পূৰ্ণ একদম ভিডিঅ'টো কেনেকুৱা পায় আপোনালোকে নিশ্চয় চাব। আৰু আপোনালোকক কোনোবা যদি লগোৱা হৈছে ফ্ৰেমবোৰ, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। মই কণ্টেক্ট নাম্বাৰটো দি দিম আপোনালোকক। যিকোনো সময়ত আপোনালোকে ফোন কৰিব, নিশ্চয় আপোনালোকে পাব। আপোনালোকে তাৰ পিছত ফোন কৰিব পাৰিব, কিন্তু মাল নিব নোৱাৰিব। ৰাতিপুৱা আপোনাৰ দোকান মোৰ খোলা হয়। মোৰ দোকান আছে বাজাৰত, কামাৰগা বাজাৰৰ সন্মুখতো। কিন্তু তাতে জেগা বহুতখিনি কম, সেইবাবে ঘৰতো নতুন অলপখিনি জেগাত এই বিজনেছটো কৰোৱা হৈছে। আপোনালোকে নিশ্চয় সহায় দিব। আপোনালোকে আহিব মোৰ দোকানত। ভিডিঅ'টো এনামতে সামৰি মাৰিম। বাই বাই জনাই ভিডিঅ'টো